ব্যক্তি আমাৰ এই কাৰ্যসূচীসমূহত তেখেতসকলে অংশগ্ৰহণ কৰিব। আজি এগৰাকী অসমৰ স্পোকেন ইংলিছৰ পাইনিয়াৰ হিচাপে ক'ব পৰা যায় হেমন্ত ডেকা, তেখেতে ইতিমধ্যে অংশগ্ৰহণ কৰিছে। আৰু ইয়াৰ পিছতে ছেকেণ্ড ছেশ্যনত এজন অসমৰ খুব ভাল মটিভেটৰ ৰঞ্জন কে বৰুৱা তেখেত ইয়াতে উপস্থিত থাকিব। এনেধৰণে বিভিন্ন সময়ত বিভিন্ন সন্মানীয় সমল ব্যক্তিসকলে ছাত্ৰ ছাত্ৰীসকলক অনলাইন যোগে তেওঁলোকে অংশগ্ৰহণ কৰিব। কিমান ছাত্ৰ ছাত্ৰী আৰু কিমান প্ৰায় ২৬০০ ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু ৭টা কেন্দ্ৰত এই কাৰ্যসূচী চলি আছে। সময়ে সময়ে ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ কাৰণে আমি বিভিন্ন উদ্যোগ গ্ৰহণ কৰি আহিছোঁ আৰু এইবাৰো গ্ৰীষ্মকালীন সময়ছোৱাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণীকোঠাৰ আৰু পাঠ্যক্ৰমৰ উপৰিও এনে বহু বিষয় থাকে যিবিলাক কথা জনাটো প্ৰয়োজনীয়তা আছে বুলি অনুভৱ কৰোঁ। আৰু সেইকাৰণে আমাৰ বিশেষ আগ্ৰহ তথা এটা স্বেচ্ছাসেৱী ন্যাস গ্ৰ'থ ফ্ৰম গ্ৰাছৰুটৰ উদ্যোগত আৰু টিংখাং সমষ্টিৰ বিধায়কৰ শৈক্ষিক উপদেষ্টা সমিতিৰ পৰামৰ্শ অনুসৰি ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে ৩টা ভাগত বিভক্ত কৰি আমি ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশ, ব্যক্তিত্ব বিকাশ, ইংৰাজী কথনশৈলী ইত্যাদিকে আদি কৰি সৰ্বাংগীন বিকাশৰ এটা ব্যৱস্থাৰে আমি তেওঁলোকক লৈ যাব পাৰোঁ নেকি, ব্যৱহাৰিক জীৱনতো সহায় হ'ব পৰাকৈ। সেই উদ্দেশ্যে আমি আজিৰ পৰা 12 দিনীয়া এটা কৰ্মশালা আমি আয়োজন কৰিছোঁ। ডিব্ৰুগড় জিলা আৰু চৰাইদেউ জিলাৰ কেইবাখনো বিদ্যালয়ক কেন্দ্ৰ হিচাপে লৈ আজি প্ৰথম কাৰ্যসূচী একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰলৈকে বিশেষভাৱে স্পোকেন ইংলিছৰ কাৰ্যসূচী ইতিমধ্যে 1 ঘণ্টীয়া কৰ্মশালা সমাপ্তি হৈছে। ইয়াৰ পিছতে আমি নৱম আৰু দশম শ্ৰেণীৰ কাৰ্যসূচী হ'ব। তাৰ পৰৱৰ্তী সময়ত 6 to 8 এই কাৰ্যসূচী হ'ব। মই আজি 7টা স্থানত অনুষ্ঠিত হোৱা সকলো কেন্দ্ৰত উপস্থিত থকা ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা আৰু শিক্ষক শিক্ষয়িত্ৰীক এই কাৰ্যসূচীটি সফলভাৱে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যি সহযোগিতা আগবঢ়াইছে মই ধন্যবাদ জনাইছোঁ। ব্যক্তি আমাৰ এই কাৰ্যসূচীসমূহত তেখেতসকলে অংশগ্ৰহণ কৰিব। আজি এগৰাকী অসমৰ স্পোকেন ইংলিছৰ পাইনিয়াৰ হিচাপে ক'ব পৰা যায় হেমন্ত ডেকা, তেখেতে ইতিমধ্যে অংশগ্ৰহণ কৰিছে। আৰু ইয়াৰ পিছতে ছেকেণ্ড ছেশ্যনত এজন অসমৰ খুব ভাল মটিভেটৰ ৰঞ্জন কে বৰুৱা তেখেত ইয়াতে উপস্থিত থাকিব। এনেধৰণে বিভিন্ন সময়ত বিভিন্ন সন্মানীয় সমল ব্যক্তিসকলে ছাত্ৰ ছাত্ৰীসকলক অনলাইন যোগে তেওঁলোকে অংশগ্ৰহণ কৰিব। কিমান ছাত্ৰ ছাত্ৰী আৰু কিমান প্ৰায় ২৬০০ ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু 7টা কেন্দ্ৰত এই কাৰ্যসূচী চলি আছে। সময়ে সময়ে ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ কাৰণে আমি বিভিন্ন উদ্যোগ গ্ৰহণ কৰি আহিছোঁ আৰু এইবাৰো গ্ৰীষ্মকালীন সময়ছোৱাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণীকোঠাৰ আৰু পাঠ্যক্ৰমৰ উপৰিও এনে বহু বিষয় থাকে যিবিলাক কথা জনাটো প্ৰয়োজনীয়তা আছে বুলি অনুভৱ কৰোঁ। আৰু সেইকাৰণে আমাৰ বিশেষ আগ্ৰহ তথা এটা স্বেচ্ছাসেৱী ন্যাস গ্ৰ'থ ফ্ৰম গ্ৰাছৰুটৰ উদ্যোগত আৰু টিংখাং সমষ্টিৰ বিধায়কৰ শৈক্ষিক উপদেষ্টা সমিতিৰ পৰামৰ্শ অনুসৰি ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে 3টা ভাগত বিভক্ত কৰি আমি ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশ, ব্যক্তিত্ব বিকাশ, ইংৰাজী কথনশৈলী ইত্যাদিকে আদি কৰি সৰ্বাংগীন বিকাশৰ এটা ব্যৱস্থাৰে আমি তেওঁলোকক লৈ যাব পাৰোঁ নেকি, ব্যৱহাৰিক জীৱনতো সহায় হ'ব পৰাকৈ। সেই উদ্দেশ্যে আমি আজিৰ পৰা 12 দিনীয়া এটা কৰ্মশালা আমি আয়োজন কৰিছোঁ। ডিব্ৰুগড় জিলা আৰু চৰাইদেউ জিলাৰ কেইবাখনো বিদ্যালয়ক কেন্দ্ৰ হিচাপে লৈ আজি প্ৰথম কাৰ্যসূচী একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰলৈকে বিশেষভাৱে স্পোকেন ইংলিছৰ কাৰ্যসূচী ইতিমধ্যে 1 ঘণ্টীয়া কৰ্মশালা সমাপ্তি হৈছে। ইয়াৰ পিছতে আমি নৱম আৰু দশম শ্ৰেণীৰ কাৰ্যসূচী হ'ব। তাৰ পৰৱৰ্তী সময়ত 6 to 8 এই কাৰ্যসূচী হ'ব। মই আজি 7টা স্থানত অনুষ্ঠিত হোৱা সকলো
কেন্দ্ৰত উপস্থিত থকা ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকা আৰু শিক্ষক শিক্ষয়িত্ৰীক এই কাৰ্যসূচীটি সফলভাৱে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যি সহযোগিতা আগবঢ়াইছে মই ধন্যবাদ জনাইছোঁ।